কৰিছে Surya Concretech, Cement and More আৰু Suthol। তোমাৰ কথাটো অৱশ্যে নোৰ কৰিব নোৱাৰি। চোৱা বক্সি, শক্তিৰ আন এটা নাম হ'ল নাৰী। এই নাৰীয়ে এজন পুৰুষক জন্ম দিব পাৰে। সেই কথা অৱনীয়ে মোক ভালদৰে বুজাই দিব পাৰিছে। বাকীখিনি তুমি দেখিয়ে আছা। আপুনি সঁচাকৈ যাবলৈ ওলাইছে? যাবলৈতো মোৰ মন যোৱা নাই, কিন্তু কি কৰিবা, বহুত ইম্পৰ্টেণ্ট কাম আছে, চ' যাবই লাগিব। মোতকৈ বেছি ইম্পৰ্টেণ্ট? এতিয়া আকৌ একেবাৰে কথা পতাৰ সময় নহয়, মই যাওঁ। আৰে মই কে প্লিজ আপুনি যাব নোৱাৰে। আৰে কি কৰিছা এইবিলাক? মই কৈছো নহয় আপুনি নোৱাৰে। আপুনি প্লিজ জেদ নকৰিবা, মই যাব লাগিব। আৰে আঁতৰি দিয়া না, মই যাব লাগিব। প্লিজ আপুনি যাব নোৱাৰে। Sorry, Keke. I'm really sorry. কৈছো নহয়, এতিয়া কথা পাতি থকাৰ সময় নহয়। I'm really very sorry, Keke. Please. It's okay. এইবিলাক কৈ থকা কোনো দৰকাৰ নাই। তোমালোক কথা পাতি থাকিলে মোৰ ফ্লাইট দেৰি হ'ব, মই যাওঁ। কেকে মোৰ কথাবোৰ শুনকচোন এবাৰ। মই জানি বুজি কৰা নাছিলো, প্লিজ। আৰে সৰু ল'ৰাছোৱালী কি জেদ কৰি আছা? মই যাব লাগে, মোৰ দেৰি হৈছে, বুজি নোপোৱা কিয়? কেকে আৰে মই কেকে প্লিজ আপুনি যাব নোৱাৰে। আৰে কি কৰিছা এইবিলাক? মই কৈছো নহয় আপুনি নোৱাৰে। আপুনি প্লিজ জেদ নকৰিবা, মই যাব লাগিব। আৰে আঁতৰি দিয়া না, মই যাব লাগিব। প্লিজ আপুনি যাব নোৱাৰে।
চোৱা মিতালী, আমাৰ ল'ৰাটোৱে যি কৰিলে সেই বুলি আমি ঘৰত থকা ল'ৰা ছোৱালীকেইটাৰতো অন্যায় কৰিব নোৱাৰোঁ। ইহঁত দুটাৰ লগতনো আমি কি অন্যায় কৰিলোঁ? দেউতাক নোহোৱা ল'ৰা ছোৱালী, সিহঁতৰ ভৱিষ্যতৰ কথা আমি চিন্তা নকৰিলে আৰু কোনে কৰিব? মই তেওঁৰ লগত তেনেকুৱা কৰিব নালাগিছে, কিন্তু মই জানি বুজিতো একো কৰা নাই। আই ন আপুনি বহুত হাৰ্ড হৈছে, কিন্তু মই কি কৰিম? কে লওক আপোনাৰ চাহ। কি হ'ল? ইমানকেনো কি চিন্তা কৰি আছে? ঘৰখনৰ কথা, এই ঘৰখনৰ কথা মই চিন্তা নকৰিলে আৰু কোনে কৰিব? ঘৰখনৰ কথা চিন্তা কৰিবলগীয়ানো কি আছে? সকলোবোৰতো ঠিকেই চলি আছে। দেখাত সকলো ঠিকে থাকিলেও সময়ৰ কামবোৰ সময়ত কৰি নগ'লে আমাৰ এই প্ৰব্লেম নহ'ব জানো? আপুনি যে কি কৈ আছে মই একেবাৰে ধৰিব পৰা নাই। চোৱা মিতালী, আমাৰ ল'ৰাটোৱে যি কৰিলে সেই বুলি আমি ঘৰত থকা ল'ৰা ছোৱালীকেইটাৰতো অন্যায় কৰিব নোৱাৰোঁ। ইহঁত দুটাৰ লগতনো আমি কি অন্যায় কৰিলোঁ? দেউতাক নোহোৱা ল'ৰা ছোৱালী, সিহঁতৰ ভৱিষ্যতৰ কথা আমি চিন্তা নকৰিলে আৰু কোনে কৰিব? কিনো অকাই পকাই কথাবোৰ কৈ আছে? যি ক'ব লগা আছে চিধাকে কওকচোন। সিহঁত দুটাৰ উপযুক্ত বয়স হৈছে, সেয়েহে মই ভাবিছোঁ। আপুনি তাৰমানে ইহঁত দুটাৰ বিয়াৰ কথা চিন্তা কৰিছে? চিন্তা কৰিছোঁ নহয়, লাহে লাহে চিন্তা কৰিলেহে কামবোৰ সময়ত হ'বগৈ। তুমি কি কোৱা? মোৰ বোধেৰে ৰিয়ানৰ গতি এটা এতিয়া লাগিছেহে। এইবোৰ কথা চিন্তা কৰিবলৈ এতিয়াও বহুত সময় আছে। তাতে হিনা এতিয়াও সময় আছে বুলিতো বহি থাকিব নোৱাৰোঁ। এনেও মোৰ ল'ৰাটোৰ কাৰণে মোৰ আয়ুস দিনে দিনে কমি আহিছে, আৰু বা কিমান দিন বাচি থাকিম সেইটোওতো ক'ব নোৱাৰোঁ। গতিকে যি ভাবিছোঁ মোক সেইমতে কৰিবলৈ দিয়া। তুমি ইয়াত হকা বধা নকৰিবা। এয়া মই কি কৰিলোঁ? মই তেওঁৰ লগত তেনেকুৱা কৰিব নালাগিছে, কিন্তু মই জানি বুজিতো একো কৰা নাই। আই ন আপুনি বহুত হাৰ্ড হৈছে, কিন্তু মই কি কৰিম? কে সময়ত মই কি কৰোঁ নিজে নাজানো। নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ। আই এম চৰি কে আই এম ৰিয়েলি ভেৰি চৰি। ছাৰ ঋষভ, ইমান দিনে তই যি কৰিছ চব নিজৰ মতেই কৰি আহিছ, কিন্তু সদায়তো তেনেকে নহ'ব। এইখন তোৰ ঘৰ, এই ঘৰখনৰ প্ৰতি তোৰো কিছুমান দায়িত্ব আছে, তোৰো কৰিবলগীয়া কাম আছে। সেইকাৰণে মই বিচাৰোঁ তই যিমান সোনকালে পাৰ ঘৰলৈ উভতি আহোঁ।
মই তেওঁৰ লগত তেনেকুৱা কৰিব নালাগিছে কিন্তু মই জানি বুজিতো একো কৰা নাই আই নো আপুনি বহুত হাৰ্ড হৈছে কিন্তু মই কি কৰিম কে সময়ত মই কি কৰোঁ নিজে নাজানো নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ আই এম চৰি কে আই এম ৰিয়েলি ভেৰি চৰি মা কি খবৰ তোৰ ভালে আছো তোৰতো ফোন এটা কৰিবও সময় নাই সদায় মইহে ফোন কৰিব লাগে তোক আহা কিয় তেনেকৈ কৈছা জানাই দেখোন আজিকালি মই কিমান বিজি বিজি হ'লেওতো তাৰ মাজতে সময় উলিয়াই মাৰৰ খবৰ এটা ল'ব পাৰ সৰি বাকী কোৱাচোন তাত চব ঠিকে আছে নহয় আছে ৰিচাৰ কি খবৰ তাত সকলো ঠিকে আছে নহয় ইয়াত চব ঠিকে আছে তাইতো কেতিয়াও মোক ফোনেই নকৰে নহয় মা তেনেকুৱা একো কথা নহয় আৰু ইনফেক্ট তাইতো তোমালোকৰ কথা মোক সদায় সুধি থাকে তহঁত ঘৰলৈ কেতিয়া আহিম বুলি ভাবিছ ঘৰলৈ কিয় মা কিবা কথা আছে নেকি এইখন তোৰ ঘৰ কিবা কথা থাকিলেহে যে আহিব লাগিব তেনেকৈ কিয় ভাবিছ নহয় মানে চা ঋষভ ইমান দিনে তই যি কৰিছ চব নিজৰ মতেই কৰি আহিছ কিন্তু সদায়তো তেনেকে নহ'ব এইখন তোৰ ঘৰ এই ঘৰখনৰ প্ৰতি তোৰো কিছুমান দায়িত্ব আছে তোৰো কৰিবলগীয়া কাম আছে সেইকাৰণে মই বিচাৰোঁ তই যিমান সোনকালে পাৰ ঘৰলৈ উভতি আহো মা তুমি মিছাতে খং কৰি কথাবোৰ কৈ আছা ময়োতো ঘৰলৈ যোৱাৰ চিন্তা কৰি আছো তই অকলে আহিলে নহ'ব কিন্তু ৰিচাকো লগত লৈ আহিবি বিয়াৰ পিছত যি গলিয়ে আৰু অহাৰ নামেই নোলোৱা হলি দেউতাৰে মনত কিমান দুখ পাই আছে মইহে জানো আহিব মা তাইতো এনেও যাওঁ কৈয়ে থাকে কিন্তু চোৱাচোন মই কামৰ পৰা আজৰি নাপাওঁ মা এতিয়া ৰাখো দিয়া মই যেতিয়া যাম তোমালোক জনাম বাৰু ঠিক আছে হ'ব দে আহিবি কিন্তু তোক যিকোনো উপায়েৰে ইয়াত ৰখাৰ ব্যৱস্থা কৰিব লাগিব নহ'লে এদিন এই সকলোবোৰ আনৰ হাতত তুলি দিব লাগিব যিটো মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ সহযোগ কৰিলে Surya Concretech, Cement and More আৰু Suthol